নিশ্চিতভাৱে আজি অসম গ্ৰন্থমেলাৰ ত্ৰয়োদশটো দিন আৰু বিশেষভাৱে দেখিবলৈ পোৱা গৈছে প্ৰতিটো দিনাখনেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা বিভিন্ন গ্ৰন্থনুৰাগীয়ে অসম গ্ৰন্থমেলাৰ বাকৰিত আহি ভিৰ কৰিছে আৰু খানাপাৰা খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলা কাইলৈ অন্ত পৰিব আৰু এই মুহূৰ্তত আপোনালোকক এই শেহতীয়া পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম যথেষ্ট পাঠক পঢ়ুৱৈসকল আহিছে আৰু সকলোৱে নিজৰ প্ৰিয় লেখক সাহিত্যিকগৰাকীৰ একোখনি গ্ৰন্থ বিচাৰি ইয়ালৈ তেওঁলোকে আহিছে আৰু প্ৰতিটো আপোনালোকে বিথিকাত দেখিব যে যিসকল গ্ৰন্থনুৰাগী তেওঁলোকে যথেষ্ট পৰিমাণে ভিৰ কৰিছে আৰু নতুন প্ৰজন্মৰ বহু আচলতে লেখকৰ এইবাৰ গ্ৰন্থই বহু সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে এইবাৰৰ গ্ৰন্থমেলাত আৰু আমি এই মুহূৰ্তত আপোনালোকক এই পৰিৱেশটো দেখুৱাই গৈছোঁ মই দুই এখন বিপণীলৈ যাব চেষ্টা কৰিম বিভিন্ন গ্ৰন্থ যিহেতু আছে বহুকেইগৰাকী ন পুৰণি লেখকৰ গ্ৰন্থ এইবাৰ যথেষ্ট সমাদৰ লাভ কৰিছে আৰু মই আছোঁ এই মুহূৰ্তত সৰস্বতী প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্যনৰ এইখন বিপণীত য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আচলতে গ্ৰন্থ তেওঁৰ বহুকেইখন প্ৰকাশিত গ্ৰন্থ ইতিমধ্যে ইয়াত উপলব্ধ হৈছে আৰু প্ৰতিখন গ্ৰন্থ মই দেখুৱাবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে আমাৰ সকলোৰে শ্ৰদ্ধাৰ হোমেন বৰগোহাঁইদেৱৰ কেইবাখনো গ্ৰন্থ বিশেষকৈ মোৰ টোকা বহীৰ পৰা যিখন গ্ৰন্থ আছে সেই গ্ৰন্থকেইখনে যথেষ্ট সমাদৰ লাভ কৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ মুখ্যমন্ত্ৰীৰ ডায়েৰী হিমন্ত বিশ্ব শৰ্মাৰ ভিন্ন সময় অভিন্ন মত সমাগত সময় এটা সপোনৰ পম খেদি ইত্যাদি যেনেধৰণৰ বহুকেইখন আচলতে যি গ্ৰন্থ আছে সেই গ্ৰন্থকেইখনে যথেষ্ট পৰিমাণে সমাদৰ লাভ কৰিছে মই আপোনালোকক দেখুৱাই গৈছোঁ এইবাৰ আপোনালোকৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ কোনখন এইবাৰ আমাৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ ভিতৰত আছে মোৰ টোকা বহীৰ পৰা হোমেন বৰগোহাঁই ছাৰৰ প্ৰথম খণ্ড দ্বিতীয় তৃতীয় চতুৰ্থ আৰু আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ যি তিনিখন কিতাপ ওলাইছে মুখ্যমন্ত্ৰী ডায়েৰী 1, 2, 3 সেইকেইখনত আমাৰ মানে সৰ্বাধিক চেল হৈছে আৰু তাক বাদে আমাৰ মাতৃভূমি বুলি ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ওপৰত কিতাপ এখন লিখিছিল সন্তোষ কুমাৰ কৰ্মকাৰৰ সেইখনৰো ভাল সঁহাৰি পাইছোঁ বিশেষকৈ মুখ্যমন্ত্ৰীৰ ডায়েৰীকেইখন আমাৰ ভাল চেল হৈছে এইবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ গ্ৰাহকসকলো আছে বহুতে ইয়াৰ পৰা তেওঁলোকে গ্ৰন্থ ক্ৰয় কৰিছে মই দেখিছোঁ আপুনিও কেইবাখনো গ্ৰন্থ লৈছে কোনকেইখন লৈছে আৰু কি ক'ব গ্ৰন্থমেলালৈ আহি কেনেকুৱা এটা অনুভৱ আপোনাৰ মানে মই টিভিয়ে বা সকলোবিলাক চাই থাকিলেও সেইবোৰতো হেৰাই যাব না স্মৃতিৰ পৰা সেইকাৰণে কিতাপকেইখন কিনি দিবলৈ আহিছোঁ ইয়ালৈ হিমন্ত বিশ্ব শৰ্মাৰ আটাইকেইখন 1, 2, 3 আটাইখিনি লৈছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে দেখা গৈছে পাঠক সমাজে যথেষ্ট সঁহাৰি জনাইছে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ কেইবাখনো যি গ্ৰন্থৰ বিপণী আছে প্ৰতিখন গ্ৰন্থ বিপণীতে এনেধৰণে দেখিবলৈ পোৱা গৈছে যিসকল গ্ৰন্থনুৰাগী তেওঁলোকে ইয়াত ভিৰ কৰিছে নিজৰ প্ৰিয় লেখক সাহিত্যিকগৰাকীৰ একোখনি গ্ৰন্থ তেওঁলোকে পচন্দৰ গ্ৰন্থখন ইয়াৰ পৰা নিবলৈ আহে আৰু প্ৰতি বছৰেই আচলতে সকলোৱে অপেক্ষা কৰি থাকে এই গ্ৰন্থমেলাখনলৈ আৰু অসম প্ৰকাশন পৰিষদৰ এই গ্ৰন্থমেলাত 135খন বিপণীয়ে অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰকাশন গোষ্ঠী ইয়াত আছে আৰু সেই প্ৰকাশন গোষ্ঠীসমূহে তেওঁলোকৰ প্ৰকাশিত গ্ৰন্থসমূহৰ উপৰিও অন্যান্য বিভিন্ন দেশ বিদেশ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু আচলতে গ্ৰন্থও ইয়ালৈ তেওঁলোকে লৈ আহিছে আৰু বিশেষভাৱে এটা কথা ক'ব লাগিব যে বিগত 12 দিনত 6 কোটি 30 লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে অসম গ্ৰন্থমেলাৰ বাকৰিত আৰু অসম প্ৰকাশন পৰিষদৰে যিখন বিপণী আছে সেই বিপণীখনতে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ প্ৰায় 16.5 লাখ টকাৰ গ্ৰন্থ এতিয়ালৈকে বিক্ৰী হৈছে বুলি জানিব পৰা গৈছে মই এই মুহূৰ্তত অসম সাহিত্য সভাৰ এখন গ্ৰন্থৰ বিপণী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সাহিত্য সভাৰ যিখন বিপণী তাতো দেখিছে এনেধৰণে গ্ৰাহকৰ ভিৰ দি বাট নোপোৱা অৱস্থা যথেষ্ট ভিৰ ইয়াত হৈছে আৰু সকলোৱে সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত যিসমূহ গ্ৰন্থ আছে সেই গ্ৰন্থসমূহ বিচাৰি তেওঁলোকে আহিছে বা যিসকল আমাৰ অসমৰ সাহিত্য ক্ষেত্ৰখনৰ পুৰোধা ব্যক্তি তেওঁলোকৰ যিসমূহ প্ৰকাশিত ৰচিত যিসমূহ গ্ৰন্থ আছে গ্ৰন্থসমূহ বিচাৰি আহিছে আপোনালৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ প্ৰথমে আৰু কি ল'ব গ্ৰন্থ আমি চাইছোঁ এইবাৰ বহুতখিনি ভাল গ্ৰন্থ আহিছে তাৰ ভিতৰতে মোৰ দেউতা হয় তেখেতেও লিখিছে এইখনৰ ৰেছপন্স কেনেকুৱা তাকে খবৰ ল'বলৈ আহিছোঁ আৰু তাৰ মাজতে ল'লোঁ বাহিৰৰ যিকেইখন ৰাজ্যৰ বিপণী তাৰ পৰাও কিতাপখিনি চাইছোঁ ভাল কালেকশ্যন আহিছে লৈছোঁ ভালখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে দেখা গৈছে সকলো ইয়ালৈ আহিছে মই অকণমান মন্তব্য ল'ম সাহিত্য সভাৰ বিপণী দেখিবলৈ পোৱা গৈছে যথেষ্ট গ্ৰাহক আহিছে তেওঁলোকে সাহিত্যিকসকলৰ গ্ৰন্থ বিচাৰি ইয়ালৈ আহিছে এইবাৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ কালেকশ্যন ৰাখিছে ইয়াত কালেকশ্যন মানে আপুনি চাওক জোনাকী এই জোনাকী যুগৰ যি মানে ইতিহাস গোটেইখিনি ইয়াত মানে সোমাই আছে আৰু জোনাকী যথেষ্ট সংখ্যক এইবাৰ বিক্ৰী হৈছে জোনাকী আলোচনীখন যথেষ্ট সংখ্যক বিক্ৰী হৈছে আৰু অসম চৰকাৰে যি ভাষা গৌৰৱ আঁচনিৰ অধীনত 10 কোটি টকা দিছিলে অসম সাহিত্য বিভাগ তাৰে 17 টকাৰে
এই কামবিলাক কৰা হৈছে। যথেষ্ট সংখ্যক গ্ৰন্থ এইবাৰ ছপা কৰিছে, গতিকে এই আমাৰ বিক্ৰীও যথেষ্ট উন্নত আন বছৰতকৈ। নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে এটা সন্তুষ্টি প্ৰকাশ কৰিছে আৰু এই গ্ৰন্থমেলাত গ্ৰাহকেই হওক বা বিক্ৰেতাসকলেই হওক সকলোৱে এটা সন্তুষ্টি লভিছে। আৰু বিশেষভাৱে ক'বলৈ গ'লে এই খানাপাৰা খেলপথাৰত পূৰ্বতে চান্দমাৰী খেলপথাৰত অনুষ্ঠিত হোৱা এই অসম গ্ৰন্থমেলা এইবাৰ খানাপাৰা খেলপথাৰত দ্বিতীয়বাৰলৈ অনুষ্ঠিত হৈছে। আৰু যেতিয়াই ইয়াত গ্ৰন্থমেলা আহে আৰু তেতিয়াই ইয়াত দেখিবলৈ পোৱা যায় হাজাৰ হাজাৰ গ্ৰন্থনুৰাগী, লক্ষাধিক গ্ৰন্থনুৰাগী ইয়াত ভিৰ কৰে। আৰু প্ৰতিদিনাখনেই দেখিবলৈ পোৱা যায় বিয়লিৰ ভাগত এনেধৰণৰ এটা ভিৰ। আৰু এই মুহূৰ্তত আপোনালোকে দেখিবলৈ সক্ষম হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ বাকৰিত আয়োজিত অসম গ্ৰন্থমেলা, যি অসম প্ৰকাশন পৰিষদে তেওঁলোকে আয়োজন কৰি আহিছে। আৰু এই অসম গ্ৰন্থমেলাত এনেধৰণে বহু গ্ৰন্থনুৰাগীসকল আহিছে আৰু সকলোৱে এই গ্ৰন্থৰ সুবাস ল'বলৈ ইয়ালৈ অহা দেখিবলৈ পোৱা গৈছে। গ্ৰন্থমেলালৈ আহিছে আৰু প্ৰতি বছৰে প্ৰতিগৰাকী গ্ৰন্থনুৰাগী এই গ্ৰন্থমেলাখনলৈ ৰৈ থাকে। আপোনাৰ কি কি গ্ৰন্থ এবাৰ ল'বলৈ আছেনে ল'লে আপুনি? মই গ্ৰন্থমেলাৰ 30 তাৰিখে আহিছিলোঁ, তেতিয়া কিছু কিতাপ মই ক্ৰয় কৰিলোঁ। বহুত কিতাপ ল'ব লগা আছে। অৰুপা বাইদেউৰ নতুন কিতাপ দেখিছোঁ, গোহাঁই ছাৰৰ কিতাপ দেখিছোঁ। আৰু মোৰ ভাল লাগিছে যে জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী, তেওঁৰ নামত কেইবাখনো কিতাপ হৈছে, মানুহে কিতাপ কিনিছে। জুবিনক যে ইমান ভাল পায় আৰু কিতাপ কিনা মই 2-4জন গ্ৰাহকৰ লগত কথা পাতিছোঁ, চবেই কথাই কয় যে জুবিন গাৰ্গে ন্যায় পাব লাগে। এখেত জিতু দত্ত, এখেতৰো এখন কিতাপ ওলাইছে শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ ওপৰত। এই কিতাপখনো যথেষ্ট বিক্ৰী হৈছে। আমি বৰ্ণলৈ গৈছিলোঁ, বৰ্ণৰ পৰা কিতাপ সংগ্ৰহ কৰিলোঁ আৰু কেইবাখনো কিতাপ কিনিব লগা আছে। আৰু সামগ্ৰিকভাৱে পৰিৱেশটো ভাল লগা হৈ আছে। মই যিহেতু এতিয়া ৰাজনীতি কৰোঁ যদিও মই সাংবাদিকতা কিতাপ পত্ৰৰ লগত জড়িত, নিজেই পাব্লিচাৰ আছিলোঁ এটা সময়ত, তো ইয়ালৈ আহি খুব ভাল লাগে। নষ্টালজিক হয় অলপ? ডেফিনেটলি নষ্টালজিক হওঁ আৰু আকৌ কিতাপৰ জগতলৈ ঘূৰি আহিবৰ কাৰণে মন যায় যে আকৌ কিতাপ পাব্লিছ কৰিম, কাৰ্টুনত লৈ বেলেগ বেলেগ দোকানত কিতাপবিলাক দিবলৈ যাম। সেইবিলাক মই ধৈৰ্য হাজৰিকা, মনোৰম গগৈ, কিশোৰ ভট্টাচাৰ্য, আমি পৰাগ কুমাৰ নাথৰ উদাংশী পাব্লিকেশ্যনৰ পিছত আমি নিজে এটা পাব্লিকেশ্যন হাউচ খুলিছিলোঁ বুনিয়াদ নাম দি, আৰু সেই সময়ত যথেষ্ট কিতাপ আমি প্ৰকাশ কৰিছিলোঁ। বহুত ভাল লাগে। ধন্যবাদ তোমাক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বিদায়ী 2025 বৰ্ষক অসম চৰকাৰে গ্ৰন্থ বৰ্ষ হিচাপে তেওঁলোকে ৰাখিছিল আৰু এই কিতাপৰ বৰ্ষটোক বিশেষভাৱে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সেই অনুসৰিয়েই অসম গ্ৰন্থমেলাৰ বাকৰিতো এই কিতাপৰ বৰ্ষ বিশেষভাৱে উদযাপন কৰা হৈছে। আৰু আপোনালোকে মোৰ পিছফালৰ এই পৰিৱেশটো দেখিলে বুজিবলৈ পাব, ইতিমধ্যে এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ স্কুল কলেজৰ বিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোক ইয়ালৈ আহিছে। আৰু দেশ বিদেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক লেখকে এইবাৰ এই গ্ৰন্থমেলাত আহি তেওঁলোকে নিজৰ ভাৱ ব্যক্ত কৰিছে। গতিকে স্বাভাৱিকতেই খুবেই আড়ম্বৰপূৰ্ণ আয়োজন অসম গ্ৰন্থমেলাত বাকৰিত বৰ্তমান সময়ত হৈ আছে। আৰু আজি ত্ৰয়োদশটো দিনৰ এই পৰিৱেশ আপোনালোকক ইমান পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ।